আমি মামাক অনুৰোধ কৰি কৈছোঁ, মামা আমাক আপুনি চাবি দিয়া পুতলা কৰি থৈ দিছে। চাওকচোন, আমাক এই দলংখন এনে সোনকালে লাগে, কাৰণ আমি বেলেগৰ কথা নুশুনো। আমি বিজেপিৰে মানুহ, আমি বিজেপিক ভোট দিম, আৰু আমাক যদি দলং যদি নেদে আমি কোনো ধৰণৰ আমি ভোট নিদিওঁ। ইনকলাব জিন্দাবাদ, হেমন্ত মামা জিন্দাবাদ, দলং নেদলি মুৰ্দাবাদ, হেমন্ত মামা মুৰ্দাবাদ, ইনকলাব জিন্দাবাদ। ধন্যবাদ। লাগি থকা নতুন বুনিয়াকুছি কয়বৰ্ত চুপাৰ এই দলংখন ভাঙি গৈছে। সৰু সৰু ল'ৰা ছোৱালী সদায় স্কুলত অহা যোৱাত অসুবিধা। আমি প্ৰত্যেক ৰাইজে হেমন্ত মামাক প্ৰাৰ্থনা কৰোঁ যে আমাৰ এইখন দলং অতি সোনকালে পকী দলং হ'ব লাগে, নহ'লে আমি গাঁও পঞ্চায়তৰ কোনো প্ৰাৰ্থীকে আমি ভোট নিদিম বুলি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ। আমাৰ ৰাইজৰ গোটেইখিনি মানুহে বিজেপিৰ, কিন্তু হেমন্ত মামাই আমাৰ এই পিছ পৰি থকা চুবুৰীখনক তেখেতে চোৱা চিন্তা কৰা নাই। এইকাৰণে আমি হেমন্ত মামাক প্ৰাৰ্থনা কৰি কৈছোঁ যে অতি সোনকালে আমাৰ এই দলংখন পকী হ'ব লাগে।